দিন আমাৰ কাৰণে বিৰাজ কৰিছে। গোটেই বেছিভাগ ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে আহি, আৰু আমি যে এইটো আয়োজন কৰিব পাৰিছোঁ, আমি যে আমাৰ ঋণ মাৰিবলৈ আহিছোঁ বিদ্যালয়খনত, তাৰ শুভাৰম্ভ হৈছে যথেষ্ট আনন্দিত। আৰু এনেকুৱা এটা 3 দিন ধৰি এনেকুৱা এটা সুখৰ আৰু আনন্দৰ মুহূৰ্ত আমি অতিবাহিত কৰিম বুলি ভাবিছোঁ। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে আৰু এই দেশ বিভাজন হোৱাৰ পূৰ্বেই সেই সময়ৰ দূৰদৰ্শী আৰু মহান ত্যাগী ব্যক্তিসকলে বৃহত্তৰ মৈৰাবাৰী বৰথল দলৈগাঁও অঞ্চলত এখন বিদ্যালয় স্থাপন কৰিছিলে। আৰু হয়তো আজি আটাইতকৈ পুৰণি মৰিগাঁও জিলাৰ এইখন বিদ্যালয় আটাইতকৈ পুৰণি বিদ্যালয়, আটাইতকৈ পুৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়, আটাইতকৈ পুৰণি উচ্চৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান চেচনৰ বিদ্যালয়, য'ত কিলোমিটাৰ অঞ্চলৰ গৌৰৱ জড়িত হৈ আছে। এক শুভক্ষণত আজি ইতিমধ্যে বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ৭৮টা বছৰ হ'ল। সেই সূত্ৰে আজি মহাৰাজত জয়ন্তী 75 ইয়াৰ চেলিব্ৰেশ্যন হৈ আছে। আৰু ইয়াত এই বিদ্যালয়ৰ লগত জড়িত আৰু এই বিদ্যালয়ৰ প্ৰথমৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিমান ছাত্ৰ ছাত্ৰী পঢ়িছিলে, প্ৰতিস্থাপনাৰ পৰিয়াল, ইয়াত জ্যেষ্ঠ যিমান ব্যক্তি আছে, সকলোৱে আহি ইতিমধ্যে পতাকা উত্তোলন কৰিছে। গৌৰৱৰ ধ্বজা বহন কৰা এই বিদ্যালয়খন, গৌৰৱৰ ধ্বজা বহন কৰা এই বিদ্যালয়খনৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। আৰু লগতে নিঃসন্দেহে আজি 21 তাৰিখ, 22 তাৰিখ আৰু 23 তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য যিবোৰ কাৰ্যসূচী আছে, সেই কাৰ্যসূচীবোৰ সফলভাৱে ৰূপায়ণ হ'ব বুলি আশা কৰোঁ। দিন আমাৰ কাৰণে বিৰাজ কৰিছে। গোটেই বেছিভাগ ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে আহি, আৰু আমি যে এইটো আয়োজন কৰিব পাৰিছোঁ, আমি যে আমাৰ ঋণ মাৰিবলৈ আহিছোঁ বিদ্যালয়খনত, তাৰ শুভাৰম্ভ হৈছে যথেষ্ট আনন্দিত। আৰু এনেকুৱা এটা 3 দিন ধৰি এনেকুৱা এটা সুখৰ আৰু আনন্দৰ মুহূৰ্ত আমি অতিবাহিত কৰিম বুলি ভাবিছোঁ। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে আৰু এই দেশ বিভাজন হোৱাৰ পূৰ্বেই সেই সময়ৰ দূৰদৰ্শী আৰু মহান ত্যাগী ব্যক্তিসকলে বৃহত্তৰ মৈৰাবাৰী বৰথল দলৈগাঁও অঞ্চলত এখন বিদ্যালয় স্থাপন কৰিছিলে। আৰু হয়তো আজি আটাইতকৈ পুৰণি মৰিগাঁও জিলাৰ এইখন বিদ্যালয় আটাইতকৈ পুৰণি বিদ্যালয়, আটাইতকৈ পুৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়, আটাইতকৈ পুৰণি উচ্চৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান চেচনৰ বিদ্যালয়, য'ত কিলোমিটাৰ অঞ্চলৰ গৌৰৱ জড়িত হৈ আছে। এক শুভক্ষণত আজি ইতিমধ্যে বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ৭৮টা বছৰ হ'ল। সেই সূত্ৰে আজি মহাৰাজত জয়ন্তী 75 ইয়াৰ চেলিব্ৰেশ্যন হৈ আছে। আৰু ইয়াত এই বিদ্যালয়ৰ লগত জড়িত আৰু এই বিদ্যালয়ৰ প্ৰথমৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিমান ছাত্ৰ ছাত্ৰী পঢ়িছিলে, প্ৰতিস্থাপনাৰ পৰিয়াল, ইয়াত জ্যেষ্ঠ যিমান ব্যক্তি আছে, সকলোৱে আহি ইতিমধ্যে পতাকা উত্তোলন কৰিছে। গৌৰৱৰ ধ্বজা বহন কৰা এই বিদ্যালয়খন, গৌৰৱৰ ধ্বজা বহন কৰা এই বিদ্যালয়খনৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। আৰু লগতে নিঃসন্দেহে আজি 21 তাৰিখ, 22 তাৰিখ আৰু 23 তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য যিবোৰ কাৰ্যসূচী আছে, সেই কাৰ্যসূচীবোৰ সফলভাৱে ৰূপায়ণ হ'ব বুলি আশা কৰোঁ।